প্ৰশ্ন মা মা জুবিনদাৰ মৃত্যু কেনেকৈ হৈছিল জুবিনদাৰ মৃত্যু হোৱা নাছিল মাজনী আমাৰ জুবিনদাক হত্যা কৰা হৈছিল জুবিনদাৰ মৃত্যুৰ কথা জানিবলৈ আমি যাব লাগিব অভিশপ্ত 2025 চনলৈ সিদ্ধাৰ্থ তই যে জুবিনৰ টকাৰ এনজয় কৰি আছ জুবিনে জানো গম নাপাব আৰে সি বহুত বিশ্বাস কৰোঁ সি হৈছে মোৰ টকা দিয়া মেচি अपना ही बनता है আজি আৰু মই প্ৰগ্ৰাম চগ্ৰাম নকৰোঁ দেই মই অলপ জিৰণি প্ৰয়োজন দাদা আৰু দুখন প্ৰগ্ৰাম বাকী আছিল নহয় পইচাও লৈ ল'লো এডভান্সকে দেই তহঁতে মোক একেবাৰে যন্ত্ৰ বনাই পেলালি আচ্ছা সিদ্ধাৰ্থ মোক এই খাৰঘূলি ঘৰটো বনাবলৈ অলপ টকাৰ প্ৰয়োজন হৈছিল টকা নাই নহয় দাদা এতিয়া সকলো শেষেই হ'ল নহয় কি ইমানবোৰ প্ৰগ্ৰাম কৰিলোঁ টকাবোৰ কি হ'ল মোক টকাৰ হিচাপ লাগিব ঠিক আছে দাদা ছিংগাপুৰৰ পৰা আহিয়ে আপোনাক সকলো হিচাপ দিম হয় জুবিন ছিংগাপুৰলৈ আহি তই নেসাঁতুৰিবিনে যা 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 সাঁতোৰগে যা দাদাই পাৰিব অলপ আৰু মই পাৰিম চাই থাক ধৰা হোল্ড কৰা অলপ এই যাব দিয়া এই মা জুবিনদাই ন্যায় পালেনে ন্যায় জুবিনদাৰ এই ন্যায় সংগ্ৰাম কেতিয়াবা শেষ হ'বনে অসমবাসীয়ে ইয়াৰ কেতিয়াবা উত্তৰ পাবনে